মঙলদৈত মুকলি হ'ল কণ্ঠ উৎসৱ মঙলদৈ চহৰৰ মাজমজিয়াত গান্ধী ময়দানত সহস্ৰাধিক কণ্ঠপ্ৰেমীৰ উপস্থিতিত আয়তিৰ উৰুলি শংখ ঘণ্টা আৰু হৰিনামৰ মাজত আজি মঙলদৈ গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ উদযাপন সমিতিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া বিধায়ক ক্ৰমে বসন্ত দাস ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু মজিবুৰ ৰহমান প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস বিটিআৰ ইএম দিগন্ত বৰুৱা দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ আদিৰ উপস্থিতিত জিলিকি উঠিল মঙলদৈ গ্ৰন্থমেলা চাওক আৰু শুনক সাতদিনীয়া এই কণ্ঠ উৎসৱৰ আৰম্ভণিৰ নান্দনিক দৃশ্য মঙলদৈৰ পৰা এআইন লাইভৰ প্ৰতিনিধি আব্দুল খালেকৰ প্ৰতিবেদন আপোনালোকে এই গ্ৰন্থমেলা ঘূৰিতে আপোনালোকে কিনিলে প্ৰথম আপোনালোকে কিনা মানুহ পালো ক'ত ঘৰ কিতাপ কিনিছে কিতাপ কিনিছোঁ মই কি কৈছোঁ মৃত্যুঞ্জয় লৈছোঁ ইয়াৰ অংকন লৈছোঁ মৌৰ্যৰ সোঁৱৰণ লৈছোঁ আৰু মামৰ দৰা তৰুণ লৈছোঁ আৰু কি খেলোঁ পাঁচখন লৈছোঁ মই হয়তো বহুতে ক'ব বিচাৰে আজিৰ যুগ ডিজিটেল যুগ আজিৰ যুগত মোবাইলতে সকলো পোৱা যায় কিন্তু গ্ৰন্থৰ সুবাস আৰু গ্ৰন্থৰ গুৰুত্ব যিসকলে গ্ৰন্থ পঢ়ে যিসকলে গ্ৰন্থ ৰচনা কৰে যিসকলে গ্ৰন্থৰ প্ৰতি অন্তৰৰ নিৰ্ভীত কোণৰ পৰা যিসকলৰ শ্ৰদ্ধা ভক্তি আছে সেইসকলে গ্ৰন্থ আৰু ডিজিটেল পদ্ধতিৰ মাজত নিশ্চয় এটা পাৰ্থক্য উপলব্ধি নিশ্চয় কৰে গ্ৰন্থই মোৰ সতীৰ্থ বিধায়ক পৰমানন্দ ৰাজবংশী বসন্ত দাস আৰু মজিবুৰ ৰহমান ডাঙৰীয়া প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া সাহিত্য একাডেমীৰ যুৱ বঁটা প্ৰাপক মেলাখন গ্ৰন্থপ্ৰেমীৰ লগতে প্ৰকাশন গোষ্ঠীৰ বাবেও এক জনপ্ৰিয় অনুষ্ঠানত পৰিণত হৈছে গ্ৰন্থ কিন্তু ভাল গ্ৰন্থ হৈছে খিৰিকীৰ নিচিনা এই খিৰিকীৰ দৰে জ্ঞানৰ পোহৰ আগবঢ়াই আনে সুগ্ৰন্থ শিক্ষা আৰু প্ৰেৰণাৰ সোৰ্স এইটো প্ৰমাণিত হৈছে ধ্বংস অস্ত্ৰতকৈ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916